Question 1. Kolkata is situated on the banks of which river? এই প্ৰশ্নটো সুধিছে কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হুগলী ৰিভাৰ। কলকাতা হুগলী নদীৰ পাৰত অৱস্থিত। Question 2. What is the tallest mountain in the world? এই প্ৰশ্নটো সুধিছে পৃথিৱীৰ আটাইতকৈ ওখ পাহাৰটো কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাউণ্ট এভাৰেষ্ট। পৃথিৱীৰ আটাইতকৈ ওখ পাহাৰটোৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট। Question 3. Nanda Devi Peak is located in which Indian state? এই প্ৰশ্নটো সুধিছে নন্দা দেৱী শৃংগ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উত্তৰাখণ্ড। নন্দা দেৱী শৃংগ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। Question 4. Active volcano of India is situated on which island? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ সক্ৰিয় আগ্নেয়গিৰি কোনটো দ্বীপত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেৰেন আইলেণ্ড। ভাৰতৰ সক্ৰিয় আগ্নেয়গিৰিটোৰ নাম হৈছে বেৰেন আইলেণ্ড। Question 5. Who was the first Prime Minister of India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জৱাহৰলাল নেহৰু। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম হৈছে জৱাহৰলাল নেহৰু। Question 6. What is the largest desert in the world? এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এণ্টাৰ্কটিক পোলাৰ ডিজাৰ্ট। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হৈছে এণ্টাৰ্কটিক পোলাৰ ডিজাৰ্ট। Question 7. What is the third largest ocean in the world? এই প্ৰশ্নটোত সুধিছে বিশ্বৰ তৃতীয় বৃহত্তম মহাসাগৰ কোনটো। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইণ্ডিয়ান অ'চেন। বিশ্বৰ তৃতীয় বৃহত্তম মহাসাগৰটোৰ নাম হৈছে ভাৰত মহাসাগৰ। Question 8. Which is the coldest place in India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাই কোনখন। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ড্ৰাছ। ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম হৈছে ড্ৰাছ। Question 9. Who was the first woman Prime Minister of India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰতিভা পাটিল। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিজনীৰ নাম হৈছে প্ৰতিভা পাটিল। Question 10. Which element is used for making solar cells? এই প্ৰশ্নটোত সুধিছে সৌৰকোষ নিৰ্মাণৰ বাবে কোনটো মৌল ব্যৱহাৰ কৰা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিলিকন। সৌৰকোষ নিৰ্মাণৰ বাবে চিলিকন নামৰ মৌলটো ব্যৱহাৰ কৰা হয়।